সদৌ অসমবাসী ৰাইজ, এয়া অম্বুবাচী প্ৰথম দিনাখনৰ ৰাতিপুৱা 4টা বজাৰ দৃশ্য। প্ৰথম গেটখনত এয়া অপেক্ষা কৰি আছে গেট খোলালে। ৰাতিপুৱা 6টা বজাত গেট খুলি দিছে ওপৰলৈ উঠিবৰ কাৰণে। বিভিন্ন ঠাইৰ পৰা অহা ভক্তসকলে ৰাতিপুৱা মন্দিৰলৈ সোমাইছে। প্ৰথম দিনাখন ৰাতিপুৱা ভক্তসকল মন্দিৰলৈ ভিতৰলৈ যাবলৈ ৰাস্তাইদি গৈ আছে। অম্বুবাচী দিনাখনৰ ৰাতিপুৱা ইমানেই ভিৰ হৈছে যে প্ৰশাসনৰ মানুহে কণ্ট্ৰল কৰিবলৈ অসুবিধা হৈ পৰিছে। এয়া মন্দিৰৰ চৌপাশৰ দৃশ্য। এয়া ভক্তসকল, বিভিন্ন জেগাৰ পৰা অহা ভক্তসকল। এয়া ভক্তসকল। এয়া ঘূৰি অহা দৃশ্য। ঘূৰি আহোঁতে মানুহবিলাকৰ বহুত কষ্ট হৈছে। গোটেই ৰাস্তাবিলাক বন্ধ কৰি দিয়াত আপোনাৰ তলৰ পৰাই ওপৰলৈকে খোজকাঢ়ি যাবলগীয়া হৈছে। তলতে চেণ্ডেল খুলি দিবলগীয়া হৈছে। খালী ভৰিৰে একদম ওপৰলৈকে উঠি 8-10 কিলোমিটাৰ ৰাস্তা গৈ আকৌ ঘূৰি আহিবলগীয়া হৈছে। এয়া চব বহুত কষ্টৰে ভক্তসকল ওপৰৰ পৰা নামি আহিছে। বহুত কষ্ট হৈছে ভক্তসকলৰ। ৰাস্তাৰ গৰমত বহুত ভক্তই কষ্টও বেছি পাইছে। কিছুমানৰ ভৰি ফুলি গৈ যোৱা দেখা গৈছে। কিছুমান ৰাস্তাত বহি দিয়া দেখা গৈছে।